বোকাজানৰ খটখটিত অবৈধ সুৰা ভৰ্তি ট্ৰাক জব্দ খটখটিৰ গৌতম বস্তিৰ পৰা ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে AS05AC 5032 নম্বৰৰ ট্ৰাকখনত শিৱসাগৰৰ পৰা ডিমাপুৰ অভিমুখে নিমখৰ বস্তাৰ তলত লুকুৱাই নিয়া অৱস্থাত ট্ৰাকখনৰ পৰা খটখটি আৰক্ষীয়ে জব্দ কৰে 300 কাৰ্টুন সুৰা ইতিমধ্যে খটখটি আৰক্ষীয়ে ট্ৰাকৰ চালক ৰছ খানক আটক কৰি জেৰা অব্যাহত ৰাখিছে জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় 10 লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ইফালে খটখটি আৰক্ষীয়ে সুৰাৰ সৈতে জড়িত থকা সন্দেহত এজন খটখটি আৰু আন এজন শিৱসাগৰৰ সুৰা ব্যৱসায়িক আটক কৰাৰ লগতে এই সুৰা ব্যৱসায়ৰ সৈতে জড়িত ডিমাপুৰৰ আন এজন যুৱকৰ সন্ধানত খটখটি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে উল্লেখ্য যে জব্দকৃত সুৰাখিনি সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডলৈ অবৈধভাৱে প্ৰেৰণৰ চেষ্টা কৰিছিল সুৰা মাফিয়া কেইটাই বোকাজানৰ পৰা দেৱজ্যোতি বৰগোহাঁইৰ ৰিপৰ্ট অসম টুডে